এইবাৰ চৰকাৰী আঁচনিৰ নামত মহিলা প্ৰবঞ্চকৰ দপদপনি। নাম হাসনারা খাতুন। হাসনারা খাতুনৰ জালত এতিয়া একাংশ মহিলা। প্ৰবঞ্চক হাসনাৰাক ধন দিয়াৰ পিছতে চকুলোৰে বাট নেদেখা অৱস্থা ভুক্তভোগী মহিলাৰ। চাউল মুৰ্গী বেচি হাসনাৰা খাতুনক দিছিল ধন। প্ৰাপ্য ধন উদ্ধাৰৰ বাবে কাতৰ আহ্বান প্ৰশাসনক। হ্যাঁ, আমি এটা আপনার কাছে আইনাদালত অনুরোধ জানাইছো। আমি গরিব মানুষ, আমি এটা পয়সা কেনেকৈ দিব উদ্ধার কৰিব লাগে। আপোনালোকক উদ্ধার কৰি দিয়ক। আমাক ল'ৰা ছোৱালী পঢ়াব লাগে। মই চাউল বেচি মুৰ্গী বেচি গুটিখিনি পইচা সিহঁতক মই দিছোঁ। অভিযোগ অনুসৰি হাসনাৰাই প্ৰতিগৰাকী মহিলাৰ পৰা সংগ্ৰহ কৰিছিল 1000ৰ পৰা 2000 টকা পৰ্যন্ত। বিষয় সন্দৰ্ভত আৰক্ষী প্ৰশাসনক এজাহাৰ দাখিল ভুক্তভোগী মহিলাৰ। এইবাৰ চৰকাৰী আঁচনিৰ নামত পুনৰ প্ৰবঞ্চনাৰ জাল। এই প্ৰবঞ্চকৰ ৰূপত এইবাৰ নাম সাঙুৰ খাইছে এগৰাকী মহিলাৰ। নাম হাসনাৰা খাতুন। অভিযোগ অনুসৰি হাসনাৰা খাতুনে জুৰিয়াৰ ধিংগাঁৱৰ একাংশ মহিলাৰ পৰা চৰকাৰী আঁচনিৰ নামত লুণ্ঠন চলাইছিল বহু পৰিমাণৰ ধন। সংগ্ৰহ কৰিছিল প্ৰতিগৰাকী মহিলাৰ পৰা 1000 পৰা 2000 টকাকৈ ধন। কিন্তু সমুদায় ধন আদায় দিয়াৰ পিছত কোনো ধৰণৰ চৰকাৰী আঁচনি লাভ নকৰাত এতিয়া চকুলোৰে বাট নেদেখা অৱস্থা ভুক্তভোগী মহিলাসকলৰ। আমাৰ এইটো ধিংগাঁও আমাৰ ঘৰৰ ওচৰতে আছে। মই কৈছোঁ আমাৰ ঘৰৰ ধিংগাঁও। মই কৈছোঁ যে তুমি যে ইমান পইচা কৰি নি আছ, কিবা এটা ডকুমেণ্টছ কাট মাত এতিয়া নিদিওঁ নেকি? সি কৈছে দিম, 10 দিনমান পিছত দিম, কাৰ্ডটো হৈ লওক। মই এটা চাপোৰ্ট দিম তোমাক, চাপোৰ্ট দি পেলাই তোমাৰ এইটো কাম মই কৰি দিম। 10 দিন কৰি আজি 3টা বছৰ হৈ গ'ল, আমাক দিয়া নাই। মানুহ কিজানি তোমাৰ 40-50 জন হৈ যাব। গুটিখিনি বস্তিৰ পৰা এনেকুৱা টকা লৈছে। এনেদৰে এতিয়া এইসকল ভুক্তভোগী মহিলাই প্ৰাপ্য ধন উদ্ধাৰৰ বাবে কাষ চাপিছে সংবাদ মাধ্যমৰ। আনহাতে বিষয় সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে জুৰিয়া আৰক্ষী থানাত। অৱশ্যে এই এজাহাৰৰ ভিত্তিত আৰক্ষী প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। জুৰিয়াৰ পৰা গিয়াছুদ্দিনৰ ৰিপৰ্ট, নেশ্যন এনি।